108 এমপ্লয়ীসকলৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যখিনি এই ভিডিঅ'টো ধুনীয়াকৈ প্ৰকাশ কৰিছে আপোনালোকে এবাৰ ভালকৈ চাওক 108টা প্রাইভেটের সঙ্গে ওরা আমার এমপ্লয়ি না হয় ওরা ইএমআর এমপ্লয়ি ওরা আমার এমপ্লয়ি না হয় ওইটা ইএমআরআই এমপ্লয়ি আন্দোলনটা আমার এগেইনস্টে না হয় আন্দোলনটা প্রাইভেটের এগেইনস্ট ওর আন্দোলনটা ওনার এগেইনস্টে আমার সঙ্গে আমার এগেইনস্টে এটা আন্দোলন না নির্লজ্জ মুখ্যমন্ত্রী যিগৰাকী মুখ্যমন্ত্ৰীয়ে বাহবা লৈছিল 108 সার্ভিস অসমত আৰম্ভ কৰি আৰু যেতিয়া 108 সার্ভিসৰ মৃত্যুঞ্জয় সেৱাৰ যুৱবন্ধুসকলে আন্দোলন কৰি আছে তেওঁলোকৰ খুব সহজ সৰল দাবী সেই দাবী লৈ পেলাই আলোচনা কৰাৰ পৰিৱৰ্তে এয়া হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য যদি আপোনাৰ এমপ্লয়ি নহয় যদি আপোনাৰ কথা মতে এই ইএমআৰআই নচলে তেন্তে দুদিনমান আগত কিয় এই অশোক সিংঘালে কিয় ডিৰেকশ্যন দিছিলে ইএমআৰআইক যে চাকৰিৰ পৰা ছাটাই কৰিব লাগে আমি টেন্ডাৰ কৰে টেন্ডাৰে যত টকা ওনাকে দিয়াৰ প্ৰয়োজন আছে আমি দিয়ে দিয়েছে যদি সংস্থাটোৰ ভুল তেন্তে সেই সংস্থাটোৰ লগত যিখন টেন্ডাৰ আছে সেই টেন্ডাৰ কিয় কেনসেল নকৰে যি বিষয়টোৰ লগত অসমৰ 3000 যুৱক যুৱতীৰ ভৱিষ্যত জড়িত হৈ আছে তেনেকুৱা এটা সংস্থাৰ লগত টেন্ডাৰখন কেনসেল কৰাত কি গণ্ডগোল আছে সেই কথাহে আপুনি ক'ব লাগে এই আবুল তাবুল কিয় বকিছে এই ধৰণৰ ডাবল ষ্টেণ্ডাৰ্ড এই ধৰণৰ 2 নম্বৰী বুদ্ধি এতিয়া অসমৰ ৰাইজে আপোনাৰ চিনিছে আপোনাৰ এই বাকি আৰু ফাকি বেছি দিন নাই গণতন্ত্ৰৰ প্ৰতি কিমান অশ্ৰদ্ধাশীল হলে এগৰাকী মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ মন্তব্য দিব পাৰে আজি 108ৰ যে মৃত্যুঞ্জয় সেৱা সেই মৃত্যুঞ্জয় সেৱাক লৈ যে আন্দোলন চলি আছে সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে আজি এটা বক্তব্য দিছে যে আলোচনা তেওঁ আসলতে আগ্ৰহী নহয় আৰু সিধাই আসলতে চাকৰিৰ পৰা এই কৰ্মৰত এই প্ৰতিবাদী যুৱকসকলক 108 সাৰ্ভিসৰ যিসকল যুৱক যিসকলে আন্দোলন কৰি আছে তেওঁলোকক ওলাই যাবলৈ কৈছে ঠিক আমি একে ধৰণৰ ঘটনা দেখিছো এনএইচএমৰ কৰ্মচাৰীসকলৰ ওপৰত ডাক্তৰ নাৰ্ছৰ যি দৰমহা সেই দৰমহা 3 দিন বা 7 দিনৰ তেওঁলোকে কৰ্তন কৰিছে এই চৰকাৰখনৰ যিটো দম্ভ যিটো তেওঁলোকে সেই দম্ভ মুকলিকৈ তেওঁলোকে দেখুৱাইছে আৰু ৰাইজক আসলতে মুকলিকৈ প্ৰত্যাহ্বান জনাইছে যে আপোনালোকে আন্দোলন কৰি থাকক আপোনালোকে যি মন যায় কৰি থাকক আমি আপোনালোকৰ কথা নুশুনো কিয় এই সাহস পাইছে আৰু সেই কাৰণে অসমৰ ৰাইজে এই অহংকাৰ এই দৰ্প চূৰ্ণ কৰিব লাগিব আজি কোনেও ফুৰ্তিত আন্দোলন নকৰে বিশেষকৈ কৰ্মচাৰী আৰু শ্ৰমিকসকলে কেতিয়াও ফুৰ্তিত আন্দোলন নকৰে কাৰণ তেওঁলোকৰ যি দাবী সেই দাবীসমূহলৈ যদি চাওঁ অতি যুক্তিসংগত দাবী আৰু সেই যুক্তিসংগত দাবীক লৈ পেলাই চৰকাৰখনে আলোচনাত বহিব লাগিছিল তেওঁলোকৰ কথাখিনি শুনিব লাগিছিল কি ধৰণে এক সমাধান সূত্ৰ উলিয়াব পাৰি সেই কথা বিচাৰ কৰিব লাগিছিল আৰু দাবী হৈছে চাকৰি নিয়মীয়াকৰণৰ দাবী আজি লেবাৰ কোড আনি এতিয়া কেন্দ্ৰীয় চৰকাৰে আৰু বিজেপি চৰকাৰৰ সামগ্ৰিক নীতিটোৱে হৈছে কন্ট্ৰেকচুৱেলাইজেশ্যন নিয়মীয়াকৰণ তেওঁলোকে কৰিব নিবিচাৰে তেওঁলোকে মজুৰি বৃদ্ধি কৰাক লৈ তেওঁলোক ইণ্টাৰেষ্টেড নহয় কাৰণ বহু বছৰ ধৰি তেওঁলোক এই কৰ্মচাৰীসকলে এই মৃত্যুঞ্জয় সেৱা আগবঢ়াই থকা যুৱকসকলে তেওঁলোকে দীৰ্ঘ সময় ধৰি তেওঁলোকৰ মজুৰি বৃদ্ধি হোৱা নাই আজি ন্যূনতম মজুৰিৰ পৰা শ্ৰমিকসকলক এই ধৰণৰে যুৱকসকলক তেওঁলোকক ন্যূনতম মজুৰিৰ পৰা বঞ্চিত কৰি ৰাখিছে আৰু আজি সম্পূৰ্ণভাৱে এইখন চৰকাৰে গণতান্ত্ৰিক প্ৰমূল্যক ভেঙুচালি দেখুৱাইছে সেইকাৰণে এই সময় সমাগত আসলতে যে মুখ্যমন্ত্ৰীয়ে যিটো প্ৰত্যাহ্বান দিছে যে আপোনালোকে যি মন যায় কৰি থাকক আমি কোনো ধৰণৰ আলোচনা নকৰো আসলতে সেই কথাই তেওঁ আওপকীয়াকৈ ক'ব বিচাৰিছে আৰু দৰমহা কৰ্তনৰ দৰে যি সেৱাক এটা সময়ত গোটেই হেল্থ সাৰ্ভিসটো চলাই নিয়াৰ ক্ষেত্ৰত কৰোনা মহামাৰীৰ পৰা আৰম্ভ কৰি গোটেই সময়ছোৱাত যিসকল মানুহে নিজৰ প্ৰাণটো হাতত ৰাখি কাম কৰিছিলে সাধাৰণ অসমৰ গোটেই স্বাস্থ্য সেৱাটো চলাই ৰাখিছিলে এই এনএইচএমৰ কৰ্মচাৰীসকলে হওক বা 108ৰ এই যুৱকসকলে হওক তেওঁলোকৰ প্ৰতি সম্পূৰ্ণ অসন্মান দেখুৱা এই মুখ্যমন্ত্ৰীক আসলতে সঠিক প্ৰত্যুত্তৰ দিয়াৰ সময় সমাগত হৈছে এই আন্দোলন নিশ্চয় আপোনালোকে জোৰদাৰ কৰক অসমৰ মানুহ হিচাপে আমি দায়বদ্ধ নাগৰিক হিচাপে এই আন্দোলনৰ প্ৰতি আমি সমৰ্থন আগবঢ়াব লাগিব আৰু আমি সমৰ্থন আগবঢ়াইছো মুখ্যমন্ত্ৰীয়ে আলোচনাত বহক আলোচনাৰ মাধ্যমেদি কথা পাতক কাৰণ এইখন দেশত ৰাজতন্ত্ৰ চলি থকা নাই এইখন দেশৰ এখন সংবিধান আছে আৰু এই সংবিধানে মানুহক আন্দোলন কৰাক মানুহৰ বক্তব্য ৰখাৰ মানুহৰ নিজৰ অধিকাৰৰ কাৰণে যুঁজ দিয়াৰ সম্পূৰ্ণ সুযোগ এই সংবিধানে দিছে এই সংবিধানৰ প্ৰতি আসলতে হিমন্ত বিশ্ব শৰ্মাই অসন্মান প্ৰদৰ্শন কৰিছে কাৰণ অসমৰ এই থলুৱা যুৱক যুৱতী অসমবাসীৰ এই সন্তান এই সকলে কৰ্মচাৰীসকল সকলে আন্দোলনৰ প্ৰতি আমি আমাৰ সমৰ্থন আগবঢ়াইছো সেই এনএইচএমৰ কৰ্মচাৰীসকলৰ ওপৰত যি অত্যাচাৰ তাৰ আমি গৰিহণা দিছো তেওঁলোকৰ দৰমহা কৰ্তনৰ বিষয়টোক আমি গৰিহণা দিছো আৰু মৃত্যুঞ্জয় 108ৰ যিটো সাৰ্ভিস সেই সাৰ্ভিস অসমৰ ৰাইজৰ কাৰণে গুৰুত্বপূৰ্ণ সেই কথাটো মুখ্যমন্ত্ৰীয়ে বুজা উচিত আৰু অতি শীঘ্ৰে এই সকলোৰে লগত আলোচনা বহি আপুনি সঠিক সমাধান সূত্ৰ উলিয়াওক কেৱল হিতাধিকাৰীৰ ৰাজনীতিৰ জৰিয়তে নিজৰ ভোট বেংক শক্তিশালী কৰি আপুনি সদায় চলি যাব নোৱাৰে 26ত নিশ্চয় অসমৰ ৰাইজে আপোনাক প্ৰত্যুত্তৰ দিব